নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ দেই। আজি মানে গৈ আছোঁ মই এটা ধুনীয়া জেগালৈ মানে দেই। ইমান ধুনীয়া জেগা কি ক'ম আৰু দেই। মই গৈ পেলাই দেখাই আছোঁ বাৰু। এতিয়া মানে বাইকত গৈ আছোঁ দেই। মানে আমাৰ গাঁৱৰ ৰাস্তা যিহেতু টাউনলৈ ওলাবলৈ অকণমান দিগদাৰ হয় ন, সেইকাৰণে মানে বাইকতে গৈ আছোঁ। এয়া আহি পাই গ'লোহি মই। এইখন হৈছে ডিগবৈ মানে এইটো ডিগবৈ ৰাস্তা হয়। তাৰপিছত ইয়াতে আহি মই পাই গ'লোহি। তাৰপিছত ইয়াত ৰখি আছোঁ আমাৰ ভণ্টিৰ কাৰণে। ভণ্টিও আহিছে মানে। তাৰপিছত আহি পেলাই পাই গ'লোহি। প্ৰথমতে ইয়াত লৈ লৈছোঁ টিকেট লৈ পেলাই এইফালে সোমাই গৈছোঁ। ইমান ধুনীয়া জেগা দেই। আপুনি এইডোখৰতে মানে তাৰপিছত বস্তু অলপ আছিলে, সেইকাৰণে ভাবিলোঁ বস্তুখিনি ইয়াতে থৈ লওঁ বুলি কিনে। তাৰপিছত এতিয়া এইটো ৰাস্তাৰ ফালে যাম আমি এতিয়া। তাৰপিছত এইফালে আহি পাই গ'লোহি। এইফালে ধুনীয়া জেগা চাওকচোন, ইমান ধুনীয়া জেগা। মানে এইখন কি হয় জানেনে? এইখন হয় প্ৰাগ হয় দেই। তাৰমানে বহুত দিনৰ মূৰত আহিছোঁ মই। 13 চনতে অহা। তাৰপিছত এই কেইবছৰমান মানে মাজতে বন্ধ হৈ আছিলে, বন্ধ হোৱাৰ কাৰণে অহা নাছিলোঁ। তাৰপিছত আহি গ'লোঁ। এইফালে আকৌ মানে জলকীয়াখিনি লৈ আহোঁতে মানে হেৰি হৈছিলে, মানে এইখন মানে ডুগডুগি বুলি কয়, ডুগডুগি গাড়ী এখনৰ বেটেৰী ৰিক্সাখনত আহি থাকোঁতে ভণ্টিয়ে মানে ৰাস্তাতে পেলালে মানে, সেইকাৰণে আকৌ বুটলি দিলে দাদাজনে। বহুত ভাল লাগিলে দেই বুটলি দিয়াৰ কাৰণে। তাৰপিছত আহি গ'লোঁ। ইয়াত ভাগৰ লাগিছে কাৰণে বহি ল'লে। তাৰপিছত ভণ্টি মই ইয়াতে ধুনীয়াকৈ ছাঁ আছে ঘৰটোত, মানে ধুনীয়াকৈ বহি ল'লোঁ। চকী আছে ধুনীয়াকৈ, মানুহবোৰ বহিব পৰাকৈ জেগা আছে। তাৰপিছত চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। এইফালে সেউজীয়া। তাৰপিছত এইফালে ডাঙৰ পুখুৰী, আকৌ ওপৰত মানে গৰা, তাতে আকৌ ঘৰ এটা আছে ধুনীয়া সৰুকৈ টকৌ পাতেৰে বনোৱা দেই। ইমান ধুনীয়া ঘৰটো। তাৰপিছত বহি কিনে খুব ভাল লাগিলে মানে, ঠাণ্ডা। তাৰপিছত এইফালে চাওক কি ধুনীয়া ইয়াৰ পৰা দেখিছে। তাৰপিছত টাউনখন মানে আগফালে আছে। তাৰপিছত আমি পাছফালে আহিলোঁ। তাৰপিছত এই আকৌ এটা আহিছোঁ, মানে আকৌ এটা উঠিব লাগিব ওখ গৰা। তাৰপিছত আকৌ এইটো ফালে উঠি আহিছোঁ দেই। সিটো গৰাৰ পৰা এইটো গৰালৈ উঠি আহিছোঁ। খটখটি আছে ক'ৰবাত আকৌ দলং আছে। তাৰপিছত আমি খটখটিতে উঠি আহিছোঁ এতিয়া। তাৰপিছত এইখন খটখটিতে কিন্তু উঠি পেলাই আকৌ বহুত ভাগৰ লাগিলে দেই। একদম ভৰিবোৰ ইমান বিষাই নহয়, ইমান ওখ। তাৰপিছত এতিয়া গৈ পেলাই আৰু এটা গৰা আছে। তাৰপিছত এইটো চাওকচোন ইমান ধুনীয়াকৈ বনবোৰ মানে একদম কাটি আছে মেচিন লগাই পেলাই। তাৰপিছত এইফালে চাওক কি ধুনীয়া জেগা। তাৰপিছত ইয়াতে মানে মই হেৰি ল'ম বুলি ভাবিছোঁ, কিবা এটা খাবৰ কাৰণে ল'ম বুলি ভাবিছোঁ দেই। ইয়াতে মানে বিক্ৰী কৰে খোৱা বস্তুবোৰ। ঠিক আছে, ধুনীয়াকৈ ভৰাই থৈছে। কিবা এটা ঠাণ্ডা খাই লওঁ বুলি ভাবিছে, যিহেতু বহুত গৰম। মেঘটো আকৌ কি ক'বি, কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা বৰষুণ দিয়ে, একো গেৰাণ্টিয়ে নাই মেঘৰ কথা। সেইকাৰণে ভাবিলোঁ ৰ'দ দি থাকোঁতে মানে ইয়াতে মানে কিবা এটা লৈ লওঁ ঠাণ্ডা বুলি কিনে। ইমান ধুনীয়াকৈ ফ্ৰিজটোত ভৰাই থৈছে দাদাজনে দেই। তাৰপিছত এইখিনি চাই ইয়াতো বহিবলৈ ধুনীয়াকৈ জেগা আছে। ঘৰটো কিন্তু টকৌ পাতৰ হয় দেই। টকৌ পাতৰ ইমান ধুনীয়া চাওকচোন ডিজাইনৰ। তাৰপিছত ধুনীয়াকৈ বহিবলৈ জেগা আছে। মানে মাজা বটল এটা লৈ লৈছোঁ দেই। ইমান গৰম মানে খাই লওঁ বুলি পেলাই মাজা বটলটো লৈ ল'লোঁ। ধুনীয়াকৈ মই খাই আছোঁ। তাৰপিছত খাই পেলাই আকৌ দাদাজনক পইচা দিলোঁ। দাদাজনে মানে পইচা হিচাপ কৰি ল'লে। হিচাপ কৰি পেলাই পইচা দিছে। দাদাজনে কৈছে মানে খুচুৰা পইচা নাই, 500 টকীয়া এখন দিছা, খুচুৰা দিয়াচোন বুলি কৈছে। মই কৈছোঁ খুচুৰা নাই, আপোনাৰ ওচৰত ইমান পইচা আছে দিয়ক, একো নহ'ব, কেইটকামানহে খুচুৰা মই 100 টকামানৰ বস্তু লৈছিলোঁ মানে ঠাণ্ডা খাবৰ কাৰণে। চকলেট ল'লোঁ। তাৰপিছত এইফালে মাজা পানী বটল এটা লৈছিলোঁ ধুনীয়াকৈ খাবৰ কাৰণে বহি পেলাই। তাৰপিছত ইয়াতে খাই পেলাই আকৌ গ'লোঁ। এইফালে আহি থাকোঁতে মানে আকৌ দেখিলোঁ চাওকচোন ইয়াতে একদম মাছ। এইটো কি মাছ হয় জানো, একদম গৰৈ মাছৰ নিচিনাই দেখে দেই। ইমান ডাঙৰ চাওকচোন, কিন্তু সৰু নহয় দেই, গৰৈ মাছ নহয় আকৌ। ধুনীয়াকৈ পোনা চৰাই আছে মানে। এইখিনি চাওকচোন ইমান ধুনীয়া পোৱালি হয় দেই, সৰু মানে আছে। দুটা আছে মানে, এইটো মতা মাইকী বুলি ক'ব পাৰি আৰু। তাৰপিছত আকৌ আহি গ'লোঁ। এইফালে ল'ৰাটোৱে মানে ইয়াতে মানে উঠোঁ বুলি কোৱাৰ কাৰণে ধুনীয়াকৈ খেলিবৰ কাৰণে বস্তু আছে ন, তাতে উঠি ল'লে। তাৰপিছত আহি গ'লোঁ আকৌ বজাৰলৈ বুলি দেই। ডেইলি বজাৰ হয়, বৃহস্পতিবাৰে বজাৰ বহে। ইয়াতে কিবা কিবি লওঁ বুলি পেলাই লৈ ল'লোঁ মই। ইয়াত ধুনীয়া ব্লাউজ আকৌ লৈ ল'লোঁ, এযোৰ মেখেলা চাদৰ। তাৰপিছত আহি গ'লোঁ আকৌ হোটেললৈ, যিহেতু ভোক লাগিছে ৰাতিপুৱাতে যোৱা। তাৰপিছত আকৌ পুৰি খাই ল'লোঁ, আৰু মটৰ ঘুগুনি এইবোৰ খালোঁ, আৰু চিঙৰা টেঙৰা কিবা কিবি মিলি কিনে। তাৰপিছত এইটো হ'ল পাৰ্কিং এৰিয়া দেই। ইমান ধুনীয়া চাওকচোন পাৰ্কিং এৰিয়াটো গোটেই মানে ধুনীয়াকৈ ছাইডত আছে। আজিলৈ